ইয়াৰ প্ৰথম কুৱেশ্যনটো কি দিয়া আছে চোৱা এই ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ল which of the following is a perfect square তলৰ কোনটো সংখ্যা পূৰ্ণবৰ্গ কি সুধিছে তলৰ কোনটো সংখ্যা পূৰ্ণবৰ্গ সুধিছে কোনটো হ'ব অপশন এ দিছে 123 অপশন বি দিয়া আছে 144 অপশন সি দিয়া আছে 157 অপশন ডি দিয়া আছে 198 ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব তলৰ কোনটো সংখ্যা পূৰ্ণবৰ্গ সুধিছে তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা এক নম্বৰ কুৱেশ্যনটোৰ কোনটো অপশন শুদ্ধ হয় কি কি দিয়া আছে অপশন এ দিয়া আছে 123 অপশন বি দিয়া আছে 144 অপশন সি দিয়া আছে 157 আৰু অপশন ডি দিয়া আছে 198 ইয়াৰ কোনটো পূৰ্ণবৰ্গ সংখ্যা হ'ব অপশন এ কি দিয়া আছে 123 তাৰ এককৰ ঘৰত কি আছে 3 আছে গতিকে ই কি নহয় পূৰ্ণবৰ্গ নহয় তাৰপিছত নেক্সট অপশন সি চোৱা কিমান আছে 157 তাৰ এককৰ ঘৰত কিমান আছে 7 আছে এটো কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় অপশন ডি কিমান আছে 198 ইয়াৰ এককৰ ঘৰত কি আছে 8 আছে 8 থাকিলে কি নহয় পূৰ্ণবৰ্গ সংখ্যা নহয় অপশন বি কি আছে 144 ই কি হ'ব পাৰে এই পূৰ্ণবৰ্গ সংখ্যা হ'ব পাৰে গতিকে এক নম্বৰ কুৱেশ্যনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ কোনটো শুদ্ধ উত্তৰ হ'ব অপশন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চোৱা 2 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে the value of root over 625 is root over 625 ৰ মান কিমান সুধিছে যেতিয়া এইটো চিন দিয়া থাকে ইয়াৰ এইটোৰ মিনিংটো কি হয় ইয়াৰ আমি কি উলিয়াব লাগিব স্কয়াৰ ৰুট উলিয়াব লাগিব বৰ্গমূল উলিয়াব লাগিব অপশন এ কিমান দিয়া আছে 15 অপশন বি দিয়া আছে 20 অপশন সি দিয়া আছে 25 আৰু অপশন ডি দিয়া আছে 35 ইয়াৰ কোনটো অপশন শুদ্ধ হ'ব কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা যেতিয়া এটা সংখ্যাৰ আমি স্কয়াৰ ৰুট উলিয়াব লাগে তেতিয়া আমি যেটো সংখ্যাৰ স্কয়াৰ ৰুট উলিয়াব দিয়ে তাক আমি কি কৰো মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰ দ্বাৰা আমি উৎপাদকবিলাক বিশ্লেষণ কৰি লওঁ কি হ'ব 625 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰা কিমানৰে যাব 5 ৰে হৰণ যাব কাৰণ তাৰ এককৰ ঘৰত 5 আছে 5 ৰে 6 কিমান বাৰ যাব এবাৰ যাব কিমান ৰব 1 ৰব 1 টো 2 ৰ লগত হলে কিমান হ'ব 12 12 5 ৰে কিমান বাৰ যাব 2 বাৰ যাব 5 2 10 তাৰ পিছত কিমান ৰব 2 2 ৰে 5 2 টো 5 ৰ লৈ গলে 25 হল কিমান হ'ব 5 5 গুণ 25 125 ক যদি আমি 5 ৰে হৰণ কৰো কিমান বাৰ যাব 125 ৰে 5 125 ক 5 ৰে হৰণ কৰিলে 25 বাৰ যাব 5 ৰে 25 ক হৰণ কৰিলে কিমান বাৰ যাব 5 বাৰ যাব এটো কি হ'ব root over 5 into 5 into 5 into 5 যেতিয়া স্কয়াৰ ৰুট উলিয়াবা তেতিয়া কি কৰিবা ইয়াক যেতিয়া বাহিৰত উলাই আনিবা তেতিয়া দুটাৰ মাজত এটা সংখ্যা আহিব এইটো এটা জোড়া আছে এইটো এটা জোড়া আছে গতিকে এইটো জোড়াৰ পৰা এটা পাঁচ আহিব আৰু এইটো জোড়াৰ পৰা এটা পাঁচ আহিব 5 into 5 হ'ব 5 into 5 কৰিলে কিমান হ'ব 25 625 ৰ স্কয়াৰ ৰুট কৰিলে কিমান হয় 25 625 ৰ যদি আমি বৰ্গমূল উলিয়াব লাগে বৰ্গমূলটো কিমান হ'ব 25 হ'ব 25 কোনটো অপচনত আছে অপচন সি আছে গতিকে 2 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন সি এতিয়া চোৱা নেক্সট কুৱেশ্চনটো কি দিয়া আছে which digit will never appear at the units place of a perfect square পূৰ্ণবৰ্গ সংখ্যাৰ একক স্থানত তলৰ কোনটো অংক কেতিয়াও নাথাকে which digit will never
appear at the units place of a perfect square পূৰ্ণবৰ্গ সংখ্যাৰ একক স্থানত তলৰ কোনটো অংক কেতিয়াও নাথাকে অপচন এ দিয়া আছে 1 অপচন বি দিয়া আছে 4 অপচন সি দিয়া আছে 7 আৰু অপচন ডি দিয়া আছে 9 ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব পূৰ্ণবৰ্গ সংখ্যা এটাৰ একক স্থানত কোনটো সংখ্যা নাথাকে কোনটো অপচন শুদ্ধ হ'ব চাৰিটা অপচনৰ ভিতৰত অপচন সি হল শুদ্ধ উত্তৰ 7 7টো কি নহয় পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানত নাথাকে 7 অংকটো কেতিয়াও পূৰ্ণবৰ্গ সংখ্যাৰ এককৰ স্থানত নাথাকে 3 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কি হ'ব অপচন সি হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চন ইয়াতে চোৱা কি দিয়া আছে the numbers ending in 2 3 7 or 8 are never perfect square কি দিয়া আছে 2 3 7 বা 8 ৰে শেষ হোৱা যিকোনো সংখ্যাই পূৰ্ণবৰ্গ সংখ্যা নহয় এটো মনত ৰাখিবা এবাৰ চোৱা নেক্সট কোৱেশ্চন এটো কি দিয়া আছে find the smallest number by which 1260 should be multiplied to make it a perfect square কি হয় 1260 perfect square পূৰ্ণবৰ্গ সংখ্যা কৰিবৰ বাবে পূৰ্ণবৰ্গ সংখ্যা বনাবৰ বাবে আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিব লাগিব 1260 আটাইতকৈ কি সৰু সংখ্যাৰে পূৰণ কৰিলে ই পূৰ্ণবৰ্গ সংখ্যা হ'ব অপচন এ দিয়া আছে 15 অপচন বি দিয়া আছে 21 অপচন সি দিয়া আছে 35 অপচন ডি দিয়া আছে 7 ইয়াৰ কোনটো অপচন শুদ্ধ হ'ব 4 নম্বৰ কোৱেশ্চনটোৰ বাবে কোনটো অপচন শুদ্ধ হ'ব সম এটো কি হ'ব তিনিটা চাৰিটা অপচনৰ ভিতৰত কোনটো অপচন শুদ্ধ হ'ব ইয়াৰ প্ৰাইম ফেক্টৰাইজেশ্যন কৰিব লাগিব 1260 প্ৰাইম ফেক্টৰাইজেশ্যন কৰিলে কি হ'ব 1260 ইয়াৰ প্ৰাইম ফেক্টৰাইজেশ্যন কৰা এক 2 ৰে হৰণ যাব 2 ৰে 12 6 বাৰ যাব 6 3 বাৰ এটো শূন্য লাগিব ইয়াকো 2 ৰে হৰণ যাব 2 ৰে 3 বাৰ যাব 2 বাৰ 3 এক কিমান বাৰ যাব 5 বাৰ এটো চোৱা কিমানৰে যাব 3 ৰে যাব 3 30 1 15 3 ৰে 15 কিমান বাৰ যাব 5 বাৰ যাব ইয়াকো 3 ৰে যাব 3 ৰে 10 কিমান বাৰ যাব 3 ৰে 10 3 বাৰ যাব 1 হ'ব 15 3 ৰে 15 কিমান বাৰ যাব 5 বাৰ যাব কিমান হল 35 35 কিহৰে যাব 5 ৰে যাব 5 ৰে কিমান বাৰ যাব 7 বাৰ যাব 1260 যদি আমি স্কয়াৰ ৰুট লও কি হ'ব root over 2 into 2 into 3 into 3 into 5 into 7 এটো হল কি 1260 এর প্রাইম ফ্যাক্টরাইজেশন কৰিলে পোৱা উৎপাদক কেইটা ইয়াৰ পিছত আমি কি কৰো দুটাৰ মাজত এটা আমি বাহিৰলৈকে উলাই আনো কি হ'ব 2 into 3 কিন্তু ইয়াৰ ভিতৰত কি থাকিব root over 5 into 7 5 into 7 5 আৰু 7 ক যদি আমি বাহিৰলৈকে উলিয়াই আনিব লাগে ইয়াত কি আহিব লাগিব ইয়াত 5 এটা পূৰণ কৰিব লাগিব আৰু 7 এটা পূৰণ কৰিব লাগিব তেতিয়া কি হ'ব ইহতৰ পৰা আমি কি কৰিব পাৰিম স্কয়াৰ ৰুটৰ পৰা বাহিৰত উলিয়াই লৈ আহিব পাৰিম গতিকে 5 এটা আৰু 7 এটা পূৰণ কৰিব লাগিলে পূৰণ কৰিলে 1260 টো কি হৈ যাব পূৰ্ণবৰ্গ সংখ্যা হৈ যাব কি পূৰণ কৰিলে হ'ব 5 into 7 কৰিলে 5 into 7 যদি আমি ইয়াত কৰি দিও 5 into 7 যদি কৰি দিও তেতিয়া কি হ'ব
এটা পূৰ্ণবৰ্গ সংখ্যা হৈ যাব কাৰণ ইয়াৰ পৰা কি হ'ব 5 * 7 কৰি দিলে ইয়াৰ পৰা দুটা 5 ৰ পৰা এটা ওলাই আহিব আৰু দুটা 7 ৰ পৰা এটা 7 ওলাই আহি যাব তেতিয়া ই এটা কি হৈ যাব এটা পাৰফেক্ট স্কয়াৰ হৈ যাব পূৰ্ণবৰ্গ সংখ্যা হৈ যাব গতিকে 1260 যদি পূৰ্ণবৰ্গ সংখ্যা হয় ইয়াৰ লগত কি পূৰণ কৰিব লাগিব 5 * 7 5 * 7 কিমান হ'ব 5 আৰু 7 পূৰণ কৰিলে কিমান হ'ব 35 গতিকে 1260 ৰ লগত কি সংখ্যা পূৰণ কৰিলে এই পূৰ্ণবৰ্গ সংখ্যা হ'ব 35 পূৰণ কৰিলে 1260 টো এটা পূৰ্ণবৰ্গ সংখ্যা হ'ব 1260 ৰ লগত যদি আমি 35 সংখ্যাটো পূৰণ কৰো তেন্তে ই কি হ'ব পূৰ্ণবৰ্গ সংখ্যা হ'ব 35 কোনটো অপচনত আছে অপচন সি ত আছে গতিকে 4 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন সি এবাৰ চোৱা নেক্সট কোৱেশ্চন What is the square root of 7056 7056 ৰ বৰ্গমূল কিমান হৈছে কিমান কি উলিয়াব দিছে 7056 ৰ স্কয়াৰ ৰুট টো কি হয় উলিয়াব দিছে অপচন এ দিয়া আছে 84 অপচন বি দিয়া আছে 74 আৰু অপচন সি দিয়া আছে 86 অপচন ডি দিয়া আছে 94 ইয়াৰ কোনটো অপচন শুদ্ধ হয় তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা 7056 ৰ স্কয়াৰ ৰুট টো কিমান হয় 7056 ৰ প্ৰাইম ফেক্টৰাইজেচনৰ জৰিয়তে ইয়াৰ ফেক্টৰ কেইটা উলিওৱা কি হ'ব 1 2 ৰে হৰণ কৰা 2 3 গুণ 6 10 2 5 গুণ 10 2 2 গুণ 4 1 ৰব 16 2 8 গুণ 16 এবাৰ চোৱা 2 ৰে পূৰণ কৰা 2 ৰে হৰণ কৰা 2 1 গুণ 2 1 15 2 7 গুণ 14 1 1 ৰব 12 হ'ব 2 6 গুণ 12 2 4 গুণ 8 ইয়াকো 2 ৰে যাব 2 8 গুণ 16 1 16 2 8 গুণ 16 2 2 গুণ 4 2 2 4 গুণ 8 2 4 গুণ 8 2 1 গুণ 2 এবাৰ চোৱা 3 ৰে 3 1 গুণ 3 1 ৰব 14 4 3 গুণ 12 2 ৰব 2 1 কিমান হ'ব 21 7 3 গুণ 21 এবাৰ চোৱা 3 ৰে যাব 147 3 ৰে কিমান বাৰ যাব 14 কিমান বাৰ যাব 4 বাৰ 4 3 গুণ 12 2 27 যাব 9 3 গুণ কিমান 27 49 কি ৰে যাব 7 ৰে 7 7 গুণ 49 যদি আমি 7056 ৰ স্কয়াৰ ৰুট উলিয়াও তেতিয়া প্ৰাইম ফেক্টৰাইজেচন কৰিলে কি কি হ'ব 2 * 2 * 2 * 2 3 * 3 * 7 * 7 এই দুটা 2 ৰ পৰা এটা আহিব ইয়াৰ পৰা এটা আহিব এই তিনিটা 2 ৰ পৰা এটা আহিব 7 দুটা আছে তাৰ পৰা এটা আহিব কিমান হ'ব 2 পূৰণ 2 কাৰণ 2 কিমানটা আছে 4টা আছে তাৰ পৰা কি এটা আহিব দুটা আহিব 3 দুটা আছে গতিকে এটা ওলাই আহিব 7 দুটা আছে গতিকে এটা ওলাই আহিব কিমান হ'ব 2 2 গুণ 4 2 2 গুণ 4 7 3 গুণ কিমান 21 21 আৰু 4 পূৰণ কৰা কিমান হ'ব 84 84 কোনটো অপচনত আছে চোৱা 84 অপচন 8 আছে গতিকে 5 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ এবাৰ চোৱা নেক্সট কোৱেশ্চনটোত কি দিয়া আছে if root over x equal to 40 then x is equal to কি উঠিছে
যদি ৰুট অভাৰ x ইকুৱেল টু 40 হয় তেন্তে x ৰ মান কিমান হ'ব সুধিছে অপচন এ দিয়া আছে 400 অপচন বি দিয়া আছে 800 অপচন সি দিয়া আছে 1600 আৰু অপচন ডি দিয়া আছে 2000 ইয়াৰ আগে কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে যদি ৰুট অভাৰ x ইকুৱেল টু 40 হয় তেন্তে x ৰ মান কিমান হ'ব চোৱা ৰুট x ইকুৱেল টু কিমান দিয়া আছে 40 x ইকুৱেল টু কিমান হ'ব এই ৰুট অভাৰটো যদি আমি লেফট ৰাইট হ্যান্ড সাইডে লৈ যাও তেতিয়া কি হ'ব স্কয়াৰ হৈ যাব 40 স্কয়াৰ কৰিলে কিমান হ'ব 40 স্কয়াৰ মানে কি হয় 40 into 40 40 into 40 কৰিলে কি হ'ব 1600 পাবা 1600 কি হ'ব x ৰ মান x ৰ ভ্যালু কিমান হ'ব 1600 1600 কোনটো অপচনত আছে 6 নম্বৰ কোৱেশ্চনটোৰ অপচন সি আছে গতিকে অপচন সি হৈছে শুদ্ধ উত্তৰ 6 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন সি তোমালোকৰ পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন বহুত সুধি থাকে গতিকে এটো মনত ৰাখিবা কেনেদৰে কৰিব লাগে এবাৰ চোৱা নেক্সট কোৱেশ্চন এতিয়া চোৱা 7 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে the square root of 22 is to 142 divided by 121 22 সমস্ত 121 ভাগৰ 42 ৰ বৰ্গমূল কিমান সুধিছে অপচন এ দিয়া আছে 4 সমস্ত 11 ভাগৰ 8 অপচন বি দিয়া আছে 5 সমস্ত 11 ভাগৰ 8 অপচন সি দিয়া আছে 3 সমস্ত 11 ভাগৰ 8 অপচন ডি দিয়া আছে 2 সমস্ত 11 ভাগৰ 8 ইয়াৰ কোনটো অপচন শুদ্ধ হয় উলিয়াব লাগে ইয়াক কি আছে মিশ্ৰ ভগ্নাংশ দিয়া আছে গতিকে ইয়াক আমি প্ৰথমতে কি কৰিব লাগিব অপ্ৰকৃত ভগ্নাংশলৈকে লৈ যাব লাগিব 22 সমস্ত 121 ভাগৰ 42 ইয়াক যদি অপ্ৰকৃত ভগ্নাংশলৈকে লৈ যায় তেতিয়া কি হ'ব 2704 2704 হ'ব আৰু তলত থাকিব 121 ইয়াৰ যদি স্কয়াৰ ৰুট উলিয়াব লাগে কি হ'ব এই দুইটাৰ স্কয়াৰ ৰুট দুটা উলিয়াই ল'ব লাগিব গতিকে প্ৰথমতে কি উলিয়া 2704 ৰ স্কয়াৰ ৰুট উলিয়া কিমান হ'ব 2 ৰ হৰণ যাব 2 ৰ ইয়াক হৰণ কৰিলে কিমান বাৰ যাব এবাৰ যাব 7 ৰ হৰণ কৰিলে 3 বাৰ যাব 1 ৰব 10 10 2 ৰ হৰণ কৰিলে 5 বাৰ যাব 4 কৰিলে 2 বাৰ যাব এবাৰ চোৱা 2 6 গুণ 12 1 ৰব 15 হ'ব 2 7 গুণ 14 1 ৰব 12 2 6 গুণ 12 3 1 কি আরে যাব 2 এর 2 3 গুণ 6 2 3 গুণ 6 1 রব 16 2 8 গুণ 16 2 2 1 গুণ 2 1 1 3 13 2 6 গুণ 12 1 রব 1 8 18 হবো 2 9 গুণ 18 এবার সব এবার কি মানারে যাব এবার কি মানারে যাব 13 রে যাব এবার কি মানারে যাব 13 রে 13 বার যাব 13 রে 13 বার যাব তার স্কয়ার রুট উলিয়ালে কি হবে 2704 স্কয়ার রুট উলিয়ালে কি হবে এই দুটা দুইৰ পৰা কি আহিব এটা দুই পিছৰ দুটাৰ পৰা এটা আৰু 13 দুটাৰ পৰা কি আহিব এটা আহিব কিমান হ'ব 2 2 গুণ 4 পূৰণ 13 এনসার কিমান হ'ব 4 3 গুণ 12 2 হাতে গেল 1 4 গুণ 4 4 1 5 কিমান হ'ব 52 এবাৰ উলিয়া 121 121 ৰ স্কয়াৰ ৰুট কিমান হয় 121 ৰ স্কয়াৰ ৰুট হয় 11 121 ৰ স্কয়াৰ ৰুট কিমান হয় 11 গতিকে আনসারটো কিমান আহিব
52 divided by 11 ইয়াক যদি আমি মিশ্র ভগ্নাংশত নিউ কিমান হ'ব 4 সমস্ত 11 ভাগৰ 8 হ'ব কিমান হ'ব 4 সমস্ত 11 ভাগৰ 8 7 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ কোনটো হ'ব অপচন এ হ'ব শুদ্ধ উত্তৰ 4 সমস্ত 11 ভাগৰ 8 এটো হল শুদ্ধ উত্তৰ এবাৰ সো নেক্সট কোৱেশ্চন কি দিয়া আছে তলৰ কোনটো 25 ৰ বৰ্গ তলৰ which of the following is the square of 25 ইয়াৰে কোনটো 25 ৰ বৰ্গ হয় অপচন এ দিয়া আছে 525 অপচন বি দিয়া আছে 625 অপচন সি দিয়া আছে 675 আৰু অপচন ডি দিয়া আছে 575 25 ৰ বৰ্গ কোনটো হয় ইয়াৰ 25 ক স্কয়াৰ কৰিলে ইয়াৰ কোনটো পোৱা যায় যদি 25 ক স্কয়াৰ কৰা হয় তেতিয়া ইয়াৰ কোনটো आंसर পোৱা যাব তোমালোকে কমেন্ট সেকশনত গৈ কমেন্ট কৰি জনোৱা ইয়াৰ কোনটো অপচন শুদ্ধ হয় 25 ক যদি স্কয়াৰ কৰা যায় তেন্তে কিমান পোৱা যায় 625 625 কোনটো অপচনত আছে অপচন বি ত আছে গতিকে 8 নম্বৰ কোৱেশ্চনটোৰ বাবে শুদ্ধ উত্তৰ হ'ল অপচন বি এবাৰ চোৱা নেক্সট কোৱেশ্চনটো কি দিয়া আছে